নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ এটা নতুন আইনৰ বিষয়বস্তুলৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি বা লোকে মোৰ চেনেলটো অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি লৈছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই চেনেলটো চাই অলপ হ'লেও আইনৰ বিষয়ে জানিবলৈ সক্ষম হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ। কাৰণ আপোনালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিলে এই বিষয়বস্তুটোৱে মোক উৎসাহ দিব মই যাতে অধ্যয়ন কৰি আপোনালোকৰ সন্মুখলৈ আইনৰ বিষয়বস্তু আনিব পাৰোঁ। আজি আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো মই উত্থাপন কৰিবলগীয়া এইকাৰণে হৈছে এজন ছাবস্ক্ৰাইবাৰে মোক প্ৰশ্ন কৰিছিলে, ইজ পেন কাৰ্ড ভেলিড ফৰ ডেট অফ বাৰ্থ প্ৰুফ? ডেট অফ বাৰ্থ প্ৰুফৰ কাৰণে পেন কাৰ্ড ভেলিড হয়নে নহয়, পাৰ্টিকুলাৰলি ইন ৰেচপেক্ট অফ পাছপোৰ্ট এপ্লিকেশ্যন। যদি কোনোবা ব্যক্তিয়ে পাছপোৰ্টৰ কাৰণে এপ্লাই কৰিছে তেতিয়াহ'লে পেন কাৰ্ডখন ভেলিড ডকুমেণ্ট হয়নে নহয় প্ৰমাণ কৰিবৰ কাৰণে আপোনাৰ জন্মৰ তাৰিখটো অৰ্থাৎ ডেট অফ বাৰ্থটো প্ৰুভ কৰিবৰ কাৰণে পেন কাৰ্ডখন ভেলিড ডকুমেণ্ট হয়নে নহয় এই বিষয়ে মই চমুকৈ উত্থাপন কৰিবলৈ চেষ্টা কৰিম। এতিয়া ইয়াৰ উত্তৰটো হৈছে, প্ৰশ্নটো কৰিছিল, ইজ পেন কাৰ্ড ভেলিড ফৰ ডেট অফ বাৰ্থ প্ৰুফ? ইয়াৰ উত্তৰটো হৈছে য়েছ। পেন কাৰ্ডখন আপুনি ডেট অফ বাৰ্থ প্ৰুফ কৰিবৰ কাৰণে ইউজ কৰিব পাৰে ইন দি মেটাৰ অফ এপ্লিকেশ্যন অফ পাছপোৰ্টৰ কাৰণে যেতিয়া আপুনি আবেদন পত্ৰ দিব তেতিয়া আপুনি পেন কাৰ্ডখন ইউজ কৰিব পাৰে। সেইখন ভেলিড হয় টু প্ৰুভ ডেট অফ বাৰ্থ আপোনাৰ যিটো সেইটো প্ৰমাণ কৰিবৰ কাৰণে। এই পেন কাৰ্ড অৰ্থাৎ পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ বুলি আমি যাক কওঁ কেন বি একচেপ্টেড এজ প্ৰুফ অফ ডেট অফ বাৰ্থ while applying for a passport in India। ভাৰতবৰ্ষত যেতিয়া কোনোবা এজন ব্যক্তিয়ে পাছপোৰ্টৰ কাৰণে এপ্লাই কৰিবলৈ যাব তেওঁ ডেট অফ বাৰ্থটো প্ৰমাণ কৰিবৰ কাৰণে তেওঁ পেন কাৰ্ডখন ইউজ কৰিব পাৰে। সেইখন একচেপ্ট কৰা হয় while applying for a passport। Along with the PAN card, you will also need to provide other documents such as proof of citizenship, passport size photographs and any other documents required by the passport office। অৰ্থাৎ পেন কাৰ্ডখনটো আপোনাক লাগিবই, তাৰ লগতে আপুনি কেতবোৰ অন্য ডকুমেণ্টো বা নথিপত্ৰ দিব লাগিব। সেইবিলাক হৈছে প্ৰুফ অফ চিটিজেনশ্বিপ, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব and any other documents required by the passport office। এতিয়া মই লিষ্ট অফ ডকুমেণ্ট কেতবোৰ কথা ইয়াত উল্লেখ কৰিম যিখিনি ডকুমেণ্ট বা নথি আপুনি ডেট অফ বাৰ্থ প্ৰুফৰ কাৰণে ইউজ কৰিব পাৰে যেতিয়া আপুনি পাছপোৰ্ট এপ্লাই কৰিব। অৰ্থাৎ দি লিষ্ট অফ ডকুমেণ্টছ that can be submitted as proof of date of birth for a passport application, which includes birth certificate issued by the registrar of birth and deaths or the municipal corporation। আপোনাৰ ডেট অফ বাৰ্থটো প্ৰুভ কৰিবৰ কাৰণে যেতিয়া আপুনি আবেদন পত্ৰ দিব পাছপোৰ্টৰ কাৰণে তেতিয়া আপুনি বাৰ্থ চাৰ্টিফিকেটখন ব্যৱহাৰ কৰিব পাৰে আপোনাৰ জন্মৰ তাৰিখটো প্ৰমাণ কৰিবৰ কাৰণে। অৰ্থাৎ বাৰ্থ চাৰ্টিফিকেট ইছ্যুড বাই দি ৰেজিষ্টাৰ অফ বাৰ্থছ এণ্ড ডেথছ অৰ দি মিউনিচিপাল কৰ্পৰেশ্যন।
আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন মিউনিচিপাল কৰ্পৰেশ্যনে ইছ্যু কৰিব পাৰে অথবা ৰেজিষ্টাৰ অফ বাৰ্থছ এণ্ড ডেটছ তাৰ পৰাও ইছ্যু কৰিব পাৰে, যাৰ জৰিয়তে আপুনি আপোনাৰ ডেট অফ বাৰ্থটো প্ৰুভ কৰিব পাৰে যেতিয়া আপুনি পাছপৰ্টৰ কাৰণে আবেদন পত্ৰ দিব। 2 নম্বৰত হ'ল স্কুল লিভিং চাৰ্টিফিকেট অৰ ছেকেণ্ডাৰী স্কুল লিভিং চাৰ্টিফিকেট, সেইখনো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। চাৰ্টিফিকেট অফ ডেট অফ বাৰ্থ ইছ্যুড বাই এ গেজেটেড অফিচাৰ। গেজেটেড অফিচাৰে যদি এখন চাৰ্টিফিকেট দিয়ে ইন দি মেটাৰ অফ ডেট অফ বাৰ্থ, আপোনাৰ যিটো জন্মৰ তাৰিখ, সেই সংক্ৰান্তত যদি গেজেটেড অফিচাৰে এখন চাৰ্টিফিকেট দিয়ে য'ত আপোনাৰ ডেট অফ বাৰ্থটো লিখা থাকিব, সেইখনো আপুনি ইউজ কৰিব পাৰে, অৰ্থাৎ চাৰ্টিফিকেট অফ ডেট অফ বাৰ্থ ইছ্যুড বাই এ গেজেটেড অফিচাৰ। ইয়াৰ পিছৰ নথিখনলৈ আহিছোঁ। এফিডেভিট স্বৰ্ণ বিফৰ এ মেজিষ্ট্ৰেট ষ্টেটিং দি ডেট অফ বাৰ্থ। আপুনি এখন এফিডেভিটো কৰিব পাৰে বিফৰ মেজিষ্ট্ৰেট য'ত আপোনাৰ ডেট অফ বাৰ্থটো উল্লেখ থাকিব। পেন কাৰ্ডখন আপুনি ইউজ কৰিবই পাৰে, মই ক'লোৱেই, আৰু আধাৰ কাৰ্ডখনো আপুনি ইউজ কৰিব পাৰে ডেট অফ বাৰ্থটো প্ৰুভ কৰিবৰ কাৰণে। মনত ৰাখিব, আবেদন পত্ৰ যেতিয়া পাছপৰ্ট এখনৰ আপুনি আবেদন পত্ৰ যেতিয়া দিব, তাৰ ডেট অফ বাৰ্থ প্ৰুভ কৰিবৰ কাৰণে এইখিনি নথি লাগিব। আধাৰ কাৰ্ডখনো আপুনি ইউজ কৰিব পাৰে, পেন কাৰ্ডখনো পাৰে, ড্ৰাইভিং লাইচেন্স, ভোটাৰ ID কাৰ্ড, পাছপৰ্ট অফ দি স্পাউচ, যদি পাছপৰ্ট থাকে স্পাউচৰ হাজবেণ্ড বা ৱাইফৰ, সেইখনো আপুনি ইউজ কৰিব পাৰে ডেট অফ বাৰ্থটো প্ৰুফৰ কাৰণে। আৰু ছাৰ্ভিচ ৰেকৰ্ড অনলি ফৰ গভট এমপ্লয়ী। যদি গভট এমপ্লয়ীয়ে আবেদন পত্ৰ দিছে পাছপৰ্টৰ কাৰণে, তেওঁলোকে ছাৰ্ভিচ ৰেকৰ্ড যিটো থাকে ব্যৱহাৰ কৰিব পাৰে টু প্ৰুভ দেয়াৰ ডেট অফ বাৰ্থ। এটা কথা মনত ৰাখিব আপোনালোকে, আৰু সেইটো হৈছে দি পেন কাৰ্ড কেন বি ইউজড এজ প্ৰুফ অফ ডেট অফ বাৰ্থ। পেন কাৰ্ডখন আপুনি ইউজ কৰিব পাৰিব ডেট অফ বাৰ্থ প্ৰুফৰ কাৰণে, আপোনাৰ জন্মৰ তাৰিখটো মনত ৰাখিব, বাট ইট কেনট বি ইউজ এজ প্ৰুফ অফ এড্ৰেছ প্ৰুফ ফৰ পাছপৰ্ট এপ্লিকেশ্যন পাৰপাজেছ। অৰ্থাৎ যেতিয়া আপুনি পাছপৰ্টৰ কাৰণে এখন আবেদন পত্ৰ দিব, সেই আবেদন পত্ৰখন দিওঁতে আপুনি ডেট অফ বাৰ্থটো প্ৰমাণৰ কাৰণে পেন কাৰ্ডখন ইউজ কৰিব পাৰে, সেইটো মই উল্লেখ কৰিছোঁ। আৰু লগতে কেতবোৰ অন্য নথিও আছে যাৰ জৰিয়তে আপুনি আপোনাৰ ডেট অফ বাৰ্থটো প্ৰমাণ কৰিব পাৰে, আৰু সেইটো ভেলিড হ'ব, মই অলৰেডি ওপৰত উল্লেখ কৰিলোঁ। কিন্তু লগতে আপোনালোকে এটা কথা মনত ৰাখিব লাগিব, সেইটো হ'ল দি পেন কাৰ্ড কেনট বি ইউজ এজ প্ৰুফ অফ দি পেন কাৰ্ড কেন বি ইউজড এজ প্ৰুফ অফ ডেট অফ বাৰ্থ। পেন কাৰ্ডখন আপুনি ডেট অফ বাৰ্থ প্ৰুফৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব, কিন্তু বাট ইট কেনট বি ইউজড এজ প্ৰুফ অফ এড্ৰেছ প্ৰুফ। এড্ৰেছ প্ৰুফৰ কৰাৰ ক্ষেত্ৰত কিন্তু আপুনি পেন কাৰ্ডখন ব্যৱহাৰ কৰিব নোৱাৰিব ফৰ পাছপৰ্ট এপ্লিকেশ্যন, মনত ৰাখিব। আজি এই আলোচনাৰ পৰা অলপ হ'লেও আপোনালোকৰ সহায় হৈছে বুলি মই আশা ৰাখিছোঁ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। অন্য এটি খণ্ডত মই আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, বিদায় মাগিছোঁ। নমস্কাৰ।